হস্তিৰ দেখিয়া লাদ সহা যেন ফাৰে মাৰ্গ মূৰ ভৈল তেহনয় অৱস্থা। অৰ্থাৎ হস্তিৰ লাদ দেখি সহাৰ যিটো অৱস্থা হৈছিল, এতিয়া মোৰ তেনেকুৱা অৱস্থা হৈছে। এই যে অপ্ৰমাদী কবিৰ সেই সন্দৰ্ভত সেই সাৰ বাক্য মহাপুৰুষে কৈছিল, হস্তিৰ মানে লাদ দেখি সহাৰ ফৰিং চিটিকা অৱস্থা। পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে ৪৫ মিনিট সময় ধৰি আপোনালোকক মন্ত্ৰমুগ্ধ কৰি ৰখাৰ পিছত মই কোন ইয়াত, মই কি ইয়াত? না মোৰ সেই ব্যক্তিত্ব আছে, না মোৰ সেই পাণ্ডিত্য আছে, না মোৰ সেই জ্ঞান আছে, না মোৰ সেই অভিজ্ঞতা আছে, না মোৰ সেই যোগ্যতা আছে, না মোৰ সেই দক্ষতা আছে। কি শূন্য। কিন্তু তাৰপিছতো মই আপোনালোকৰ সন্মুখত মৰসাহ কৰি থিয় হৈছোঁ, দুটামান কিবা কিবি কথা কওঁ। প্ৰভু ঈশ্বৰে কৈ গৈছে, গোটেই আদি অন্ত সকলোখিনি তেখেতে হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি যে কয়, এই ৪৫ মিনিট সময়ৰ ভিতৰত সকলোখিনি তেখেতে কৈ গৈছে। আৰু মই ইয়াৰ পূৰ্বেও প্ৰভু ঈশ্বৰৰ লগত আমি কেইবাখনো সভা কৰিছোঁ, আৰু মই প্ৰভু ঈশ্বৰৰ সেই পাণ্ডিত্য, সেই সুকীয়া ব্যক্তিত্ব আৰু আমাৰ অসমৰ সত্ৰ সংস্কৃতিৰ গুৰি বঠা ধৰা সত্ৰাধিকাৰ প্ৰভুসকলৰ ভিতৰত যি আধুনিক মনেৰে মহাপুৰুষজনাৰ আচল দৰ্শনক, যি সঁচাকৈ অসমৰ সমাজ জীৱনত এতিয়াও ক'ৰবাত কোনোবাই সংৰক্ষণ, সংবৰ্ধন, সম্প্ৰচাৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে, সেই মুষ্টিমীয় সত্ৰাধিকাৰ প্ৰভুসকলৰ ভিতৰত মই ব্যক্তিগতভাৱে গভীৰভাৱে বিশ্বাস কৰোঁ যে আমাৰ মাজত থকা এই পীতাম্বৰ দেৱগোস্বামী অন্যতম বাটকটীয়া। এগৰাকী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু গৈ নামঘৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো চেষ্টা কৰি আছে, ইয়াৰ পূৰ্বে আমেৰিকাৰ নিউ জাৰ্চিত তেখেতে গৈ নামঘৰ প্ৰতিষ্ঠা কৰিছিল, তাৰপিছত ডুবাইত গৈ তেখেতে নামঘৰ প্ৰতিষ্ঠা কৰিছে, আৰু এতিয়া এই লণ্ডনতো নামঘৰ প্ৰতিষ্ঠাৰ তেখেতে এটা যুঁজা চলাই আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতক শক্তি দিয়ক, এনেকৈ অসমৰ এই নামঘৰ সংস্কৃতিক তেওঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমাৰ অসমীয়া সমাজখনৰ যিসকল মানুহ সিঁচৰতি হৈ আছে, তেওঁলোকৰ মাজত এনেকৈ নামঘৰক সজীৱ কৰি তোলক। ভগৱানে প্ৰভুক শক্তি দিয়ক তাৰ কাৰণে। আপোনালোকৰ এই ৫০ বছৰীয়া নামঘৰৰ আজি সোণালী জয়ন্তীৰ মহোৎসৱৰ পৰা মই তেখেতৰ কাৰণেও এটা ডাঙৰ হাত চাপৰি বিচাৰিছোঁ, সাহস দিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে, উৎসাহ দিবৰ কাৰণে। কাৰণ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক দেখা নাই, আমি মহাপুৰুষ মাধৱদেৱক দেখা নাই, তেৰাৰ উত্তৰসূৰী হিচাপে বাকী আমি কোনো আটা পুৰুষক আমি দেখা নাই। কিন্তু আমি যিসকলক সমাজখনক সমাজ কৰি ৰাখিবৰ কাৰণে আধ্যাত্মিক চেতনা মানুহৰ মাজত সুদৃঢ় কৰি ৰাখিবৰ কাৰণে, আৰু আটাইতকৈ ডাঙৰ কথা, এই মানুহ নামৰ জীৱবিধক মানৱীয়তা আৰু মনুষ্যত্ব শিকাবৰ কাৰণে যিসকলে অহৰহ কাম কৰি আছে, তাৰ ভিতৰত এই প্ৰভু ঈশ্বৰ অন্যতম। আমি অকল খাই বৈ জীয়াই থাকিবৰ কাৰণে পৃথিৱীখনলৈ অহা নাই, আমি জীৱশ্ৰেষ্ঠ। আমাৰ এটা সুকীয়া দায়িত্ব আছে। চকু, কাণ, হাত, নাক এইবিলাক থাকিলেই মানুহ নহয়। মানুহৰ এটা সুকীয়া ধৰ্ম আছে, মানুহৰ এটা সুকীয়া কৰ্ম আছে আন জীৱ জন্তুতকৈ, আৰু সেইকাৰণে আমি জীৱশ্ৰেষ্ঠ। আৰু আমাক সেই জীৱশ্ৰেষ্ঠটো কিহে কৰিছে? এই মনুষ্যত্ব আৰু মানৱীয়তা। এইটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কি শিকাইছিল? এতিয়া এই নামঘৰ প্ৰতিষ্ঠাৰ যোগেদি আমাক কি শিকাইছিল, কি বিলাইছিল, আমাক কি দিছিল? মই ভাবোঁ আমাৰ অসমীয়া সমাজখনক সেই তাহানিৰ যুগতে, আজিৰ প্ৰায় ৫৭০ বছৰ পূৰ্বে এইখন অসম, যিখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণে মহাপুৰুষজনাই চেষ্টা কৰিছিল, আৰু সেই সমাজখনৰ অন্যতম এক মাধ্যম হিচাপে, সেই সমাজ গঢ়াৰ অন্যতম শক্তিশালী এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল নামঘৰক। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই
নামঘৰক অসমীয়া সংস্কৃতিৰ যাদুঘৰ বুলি কৈছে। ডক্টৰ নগেন শইকীয়া ছাৰে নামঘৰক অসমীয়া সংস্কৃতিৰ নাটঘৰ বুলি কৈছে। আৰু আমি যদি বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰ, আমি যদি নগেন শইকীয়া ছাৰৰ সেই বাক্যক হৃদয়ত সঁচাকৈ অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমি দেখিম যে তেখেতসকলে সঁচা অৰ্থতেই অসমীয়া সংস্কৃতিৰ যাদুঘৰ আৰু অসমীয়া সংস্কৃতিৰ নাটঘৰ এই সুন্দৰ দুটা বাক্য নামঘৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছে। কিয়? যাদুঘৰত কি থাকে? এটা জাতিৰ সভ্যতা, সংস্কৃতি সকলোবিলাক তাত সুৰক্ষিত, সংৰক্ষিত হৈ থাকে। নাটঘৰত কি থাকে? গোটেই জাতিটোৰ যিখিনি সম্পদ, যিখিনি নাটক, মানুহৰ জীৱনটো যদি আমি চাওঁ এখন নাটক, আৰু মানুহক মানুহ কৰাৰ যিখিনি উপাদান, আৰু সেই উপাদানখিনি তাতেই সোমাই থাকে। মই নিজে এনেকৈ বুজোঁ, ইয়াত মোৰ গোটেই দেউতাসম, খুৰাসম, বৰ্তাসম মানুহ আছে, আৰু মঞ্চখনতো মই কৈছোঁৱেই প্ৰভু ঈশ্বৰৰ পৰা আৰম্ভ কৰি গুণী জ্ঞানী ব্যক্তিসকল আছে। মোৰ নিজৰ এনেকুৱা লাগে আজিও যেন আমি মহাপুৰুষজনৰ যিটো দৰ্শন, সেই দৰ্শনটো আমি ক'ৰবাত বুজা নাই, নতুবা আমি বুজিও সঁচাকৈ নিজৰ জীৱনত আমি খটুৱাব জনা নাই। আমি শংকৰ উৎসৱ পাতিছোঁ, আমি শংকৰদেৱৰ তিথি পাতিছোঁ, বা আমি মহাপুৰুষজনাৰ বিভিন্ন ধৰণৰ চিন্তা চৰ্চাক লৈ আমি মাজে মাজে বক্তৃতা অনুষ্ঠান পাতিছোঁ, আলোচনা কৰিছোঁ। এনেকৈ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, মহাৰাজত জয়ন্তী বা শতবৰ্ষ আমি আয়োজন কৰিছোঁ। কিন্তু তেখেতে সঁচা অৰ্থত আমাক যিটো দৰ্শন শিকাইছিল, যিটো দৰ্শন বিলাইছিল অসমীয়া সমাজখনত, আমি বহুতখিনি লৈছোঁ আৰু আমি বহুতখিনি এতিয়াও চুবগৈ পৰা নাই। মোৰ তেনেকুৱা এটা অনুভৱ হয়। মই কোনটো কথা আপোনালোকক ক'ব বিচাৰোঁ এতিয়া, এই যে নামঘৰ চাবলৈ গ'লে এটা উপাসনা গৃহ, আমাৰ ধৰ্মীয় আধ্যাত্মিক পীঠস্থান। আমাৰ নগৰ চহৰ সকলোতে অসমীয়া সমাজক এটা উপাসনা গৃহ হিচাপেই নামঘৰক সুকীয়া পৰ্যায়ত স্বীকৃতি দিয়া হৈছে, মৰ্যাদা সহকাৰে ৰখা হৈছে। কিন্তু অকল নামঘৰ সঁচাকৈ উপাসনা গৃহনে? প্ৰভু ঈশ্বৰে কোৱা কথাখিনিৰ লগত মই যদি আপোনালোকক যোগ কৰি কওঁ, তেনেহ'লে দেখিম যে বিদ্যালয় স্থাপন কৰাৰ আগত সংস্কৃত টোলৰ কথা মই ক'ব বিচৰা নাই। আমাৰ আধুনিক শিক্ষা ব্যৱস্থাৰ এই বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ আগত আমাক যদি কোনোবাই শিক্ষাদান কৰিছিল সত্ৰৰ আৰু সংস্কৃত টোলক বাদ দি, তেনেহ'লে ৰাজহুৱাকৈ যদি ক'ৰবাত আমাক কোনোবাই সঁচা অৰ্থত শিক্ষাদান কৰাৰ কিবা আমাক এটা স্থান দিছিল, কোনে দিছিল? এই নামঘৰে দিছিল। অৰ্থাৎ নামঘৰ মই ভাবোঁ আমাৰ কাৰণে প্ৰথমখন পঢ়াশালী আছিল। এটা সময়ত এই নামঘৰৰ লগত এটা সভ্যতা জড়িত হৈ আছে। আজিৰ এই স্কুল, কলেজ এইবিলাক প্ৰতিষ্ঠা হৈছে, এইটো সুকীয়া কথা। কিন্তু আমি যদি আৰম্ভণি পৰ্যায়লৈ যাওঁ, তেনেহ'লে আমি দেখিম যে নামঘৰ অসমীয়া সমাজৰ আদিতম পঢ়াশালী। 2, নামঘৰ আমাৰ আইন আৰু আদালত, নামঘৰ আমাৰ ন্যায়ালয়, সঁচা অৰ্থতেই ন্যায়ালয়। আমাৰ যদি গাঁৱত বিবাদ হৈছিল মানুহৰ মাজত, যদি আন এখন বেলেগ গাঁৱৰ লগত আমাৰ কিবা কথাত মতৰ অমিল হৈছিল, কাজিয়া পেচাল হৈছিল, তেতিয়াহ'লে সেই নামঘৰতেই বৈঠক অনুষ্ঠিত কৰি ৰায় দান কৰা হৈছিল, যিটো প্ৰভু ঈশ্বৰে ইতিমধ্যে কৈ গৈছে। নামঘৰ সাংস্কৃতিক মঞ্চ। যিকোনো আমাৰ যদি সংস্কৃতিৰ চৰ্চা হয় এখন গ্ৰাম্যাঞ্চলত, এতিয়াহে ৰংগমঞ্চ হৈছে। ৰংগমঞ্চ হোৱাৰ আগত এখন গাঁৱৰ মানুহে সংস্কৃতিৰ যেতিয়া চৰ্চা কৰিছিল, ক'ত কৰিছিল? এই নামঘৰত কৰিছিল।
কোনোবাই যদি নাটক কৰিব বিচাৰিছে, কোনোবাই যদি ভাওনা কৰিব বিচাৰিছে, কোনোবাই যদি সত্ৰীয়া নৃত্য নাচিব বিচাৰিছে, আনকি কোনোবাই যদি বহাগ বিহুৰ কাৰণে বিহুৰ আখৰা কৰিছে, তেনেহ'লে সেই নামঘৰৰ ওচৰে পাজৰে, নামঘৰৰ বাকৰিত, কিছুমানে নামঘৰৰ ভিতৰত আৰু কিছুমানে নামঘৰৰ বাহিৰত, কিন্তু নামঘৰটোক কেন্দ্ৰ কৰিয়েই সেই অনুষ্ঠানটোৰ তাত আয়োজন কৰিছিল। অৰ্থাৎ নামঘৰ আছিল আমাৰ কাৰণে এক সাংস্কৃতিক মঞ্চ। 4, নামঘৰ আছিল সম্প্ৰীতি আৰু সমন্বয়ৰ থলী। নামঘৰত কেতিয়াও উচ্চ নিচ, ধনী দুখীয়া কোনো চিন নাছিল। তাত জমিদাৰো যিটো জেগা পাইছিল, আটাইতকৈ দুখীয়া ভিকহুজনেও সেই একেই মৰ্যাদা পাইছিল নামঘৰত। আজিও যে আপোনালোকৰ ইয়াত এই আমি মাহ প্ৰসাদ খাইছোঁ, আমিতো সকলো একেলগে বহিছোঁ। তাত কোন গোসাঁই, কোন ব্ৰাহ্মণ, কোন কোঁচ, কোন কলিতা, কোন আহোম, কোন মিচিং, কোন মটক মৰাণ, এইবিলাক আমি বিচাৰ কৰিছোঁ নেকি? নাই কৰা। কোন ধনী, কোন দুখীয়া আমি বিচাৰ কৰিছোঁ নেকি? নাই কৰা। সমমৰ্যাদা, সমস্থান একেলগে দিয়া হৈছে। এইটোৱেই হৈছে আমাৰ যিটো সম্প্ৰীতি, আমাৰ যিটো সমন্বয়, ক'ব নোৱাৰাকৈ আমাৰ নামঘৰে আমাক সেয়া শিকাইছে। 5, ৰাজহুৱা উৎসৱস্থলী। আপুনি যদি বহাগ বিহুৰ সময়ৰ অনুষ্ঠান পাতিছে, জেগা নাই, নামঘৰটোৰ কেন্দ্ৰ কৰিয়েই অনুষ্ঠানৰ আয়োজন হয়। মাঘ বিহু যদি আপুনি উৰুকাৰ ভোজ ভাত খাইছে, গাঁওখনৰ ইমূৰে সিমূৰে মেজি যদি জ্বলাইছে, আপুনি চাব নামঘৰটোৰ সন্মুখত এটা মেজি বনোৱা যায়। আপোনালোকৰ ইয়াৰ পৰিৱেশটো নাজানো, মই যিখন গাঁৱৰ পৰা গৈছোঁ, যিটো অঞ্চলৰ পৰা গৈছোঁ, আমাৰ অঞ্চলটোত সেই পৰিৱেশটো দেখিছোঁ কাৰণে মই সেই কথাটো কৈছোঁ। ৰাতিপুৱা মেজিৰ জুই জ্বলোৱাৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ নামঘৰটোৰেই তাৰ নেতৃত্ব দিয়ে। তাৰপিছত সেই নামঘৰতে আকৌ প্ৰতিটো কাতি বিহুৱে হওক, বহাগ বিহুৱে হওক, মাঘ বিহুৱে হওক, তাৰ পিছত যিটো আমাৰ ৰাজহুৱা বৰসবাহ, নামঘৰটোক কেন্দ্ৰ কৰি হয়। গোটেই অকল গাঁওখনৰ মানুহে যে তাত উবুৰি খাই পৰে সেইটো কথাটো নহয়। কিমানবিলাক গাঁৱৰ মানুহক মাতি সেই বৰসবাহ নামৰ অনুষ্ঠানটোৰ আয়োজন কৰা হয়। সেয়া নামঘৰে দিয়া প্ৰভাৱ। অৰ্থাৎ আমাৰ কাৰণে এক ৰাজহুৱা উৎসৱৰ স্থলী নামঘৰ। আৰু তাৰপিছত মই ভাবোঁ ধৰ্মীয় উপাসনা গৃহ হিচাপে আমাক আধ্যাত্মিক চেতনা সম্পন্ন কৰিবৰ কাৰণে শৈশৱৰ পৰাই আমাৰ অসমীয়া সমাজখনৰ যিটো চেতনা, সেই চেতনাটো জাগ্ৰত কৰাৰ একমাত্ৰ স্থান হৈছে আমাৰ নামঘৰ। এই যে এতিয়া কণ কণ শিশুকেইটা চুৰিয়া চোলা পিন্ধি, ছোৱালীকেইজনী যে এই চাদৰ মেখেলা পিন্ধি বা বেলেগ ধৰণে আহিবলৈ চেষ্টা কৰিছে, আপুনি চাব, আপুনি মই গম নোপোৱাকৈ সিহঁতক আমি কি শিকাইছোঁ। নামঘৰলৈ আহিবৰ কাৰণে এই যে সাজ পোছাক, এয়া সংস্কৃতি। পৃথিৱীৰ বুকুত এটা জাতি যদি জাতি হিচাপে জীয়াই থাকিব লাগে, য'তেই নাথাকক সেই জাতিটো, এটা ক্ষুদ্ৰ জাতিসত্তা কিহৰ ওপৰত জীয়াই থাকে? আমেৰিকাতেই থাকক, ইংলেণ্ডতেই থাকক, জাৰ্মানী, জাপান, য'তেই নাথাকক, কিহৰ ওপৰত জীয়াই থাকে? মূলতঃ 3টা উপাদান সেই জাতিটোৰ লাগিবই। 1 ভাষা, 2 সাহিত্য, 3 সংস্কৃতি। এই 3টা উপাদান অবিহনে কোনো এটা জাতি পৃথিৱীৰ বুকুত জাতি হিচাপে জীয়াই থাকিব নোৱাৰে। আমি যদি অসমীয়া জাতি হিচাপে জীয়াই আছোঁ, তেনেহ'লে আমাৰ এই 3টা উপাদান অন্যতম শক্তিশালী উপাদান। আৰু আনুষংগিক আছে, কিন্তু মূলতঃ যি 3টা উপাদান, আমাৰ এটা নিজস্ব ভাষা আছে। পৃথিৱীৰ বুকুত যেনেকৈ ভাৰতবৰ্ষখন এখন ক্ষুদ্ৰ বিশ্ব, ভাৰতীয় বুলি চাবলৈ গ'লে কোনো এটা জাতি নাই। মাৰাঠী, পাঞ্জাবী, তামিল, তেলেগু, অসমীয়া, মণিপুৰী সকলো মিলাই যেনেকৈ এটা ভাৰতীয় জাতি হৈছে, অসমীয়া বুলিও চাবলৈ গ'লে নিৰ্দিষ্টকৈ ক'ব পৰাকৈ আমি ক'ব নোৱাৰোঁ এওঁলোকে অকল এটা বৃহৎ মহাজাতি। আৰু সেই মহাজাতিটো কেনেকৈ গঠন হৈছে?
কোনোবা মটক, কোনোবা মৰাণ, কোনোবা আহোম, কোনোবা তিৱা, কোনোবা খামতি, কোনোবা মিচিং, দেউৰী, কোচ, ৰাজবংশী, সকলোবিলাক লৈ এই বৃহত্তৰ অসমীয়া মহাজাতিটো গঠন হৈছে। আৰু আমি মিচিং ভাষা কওঁ, দেউৰী ভাষা কওঁ, বড়ো ভাষা কওঁ, ডিমাচা ভাষা কওঁ, কাৰ্বি ভাষা কওঁ, কিন্তু তাৰ পিছতো যেতিয়া আমি সকলোৱে এক হৈ থাকোঁ, আমি কি ভাষা কওঁ? অসমীয়া ভাষাটোক কওঁ। এই যে আমাৰ যিটো ভাষিক জাতীয়তাবাদ, আমাৰ যিটো সাংস্কৃতিক জাতীয়তাবাদ, কোনে শিকাইছিল আমাক? এই নামঘৰে শিকাইছিল। আৰম্ভণিলৈ যদি আমি চাওঁ তেনেহ'লে দেখিম যে সেই যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদটো আমাৰ নামঘৰৰ পৰাই আৰম্ভ হৈছিল। ইয়াত ভাষাৰ চৰ্চা হয়, ইয়াত সাহিত্যৰ চৰ্চা হয়। এই যে বৰগীত, এই যে কীৰ্তন, এই যে নামঘোষা, এই ৰত্নাৱলী ঘোষা আমি যে কওঁ, এয়া কি? এয়া আমাৰ সাহিত্য। আৰু তাত থকা ভাষাটো কি? এয়া আমাৰ নিজৰ ভাষা। আৰু এই যে ভাওনা, এই যে গায়ন বায়ন, এই যে সত্ৰীয়া নৃত্য, এয়া কি? এয়া আমাৰ সংস্কৃতি। আমাক সেয়াই শিকাইছে। এই সাজ পোছাক, প্ৰভু ঈশ্বৰে যে কৈ গৈছে বগা ধুতি পাঞ্জাবীৰ কথা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, হজৰত মহম্মদহঁতে একেলগে কেতিয়াও কথা পতা নাছিল। কিন্তু তাৰ পিছতো আপুনি চাওক, আমাৰ নামঘৰলৈ অহা পোচাক চাওক, মছজিদলৈ যোৱা পোচাক চাওক, একেই বগা। কিন্তু শংকৰদেৱে, হজৰত মহম্মদেতো কথা পতা নাছিল। যিটো দৰ্শন শিকাইছিল, এই যে সমাজ নিৰ্মাণ কৰিছিল, এই যে সভ্যতা, এই যে সংস্কৃতি, এয়া মহাপুৰুষৰ দান আছিল। আৰু সেইখিনি লৈয়ে আমি পৰৱৰ্তী সময়ত এইখন অসমীয়া সমাজ আমি নিৰ্মাণ কৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি 570 বছৰৰ পিছতো ক'ৰবাত এটা আক্ষেপ থাকে যে এতিয়াৰ যিখন সমাজ, গুৰুৱে এক কৰিবলৈ চেষ্টা কৰিছিল আৰু আমি ভকতে এতিয়া ভাগ কৰিবলৈ যেন চেষ্টা কৰিছোঁ, তেনেকুৱা এটা অনুভৱ হয়। এটা কথা খোলাকৈ ক'ম এতিয়া, আপোনালোকে মোক মাফ কৰিব। মই এই কথাটো অলপতে কৈছোঁ ক'ৰবাত। এখন গাঁৱত নামঘৰৰ সংখ্যা বৃদ্ধিয়ে সেই গাঁওখনৰ মানুহৰ মানসিকতাৰ উত্তৰণ ঘটাইছে বুলি মই বিশ্বাস নকৰোঁ। যদি সেই গাঁওখনত এটা লাইব্ৰেৰীৰ পৰা 2টা লাইব্ৰেৰী হৈছে, সেই গাঁওখনৰ চৰকাৰী অনুদান নোপোৱাকৈ যদি স্কুলখন গাঁৱৰ মানুহখিনি লাগি ভাগি টিপ টপকৈ বনাই দিছে, তেতিয়াহ'লে মই ক'ম যে গাঁওখনৰ মানুহৰ সঁচাকৈ উন্নতি হৈছে, মানসিকতাৰ পৰিৱৰ্তন হৈছে আৰু তেওঁলোক সঁচাকৈ এতিয়া বিশ্বমুখী নাগৰিক। কিন্তু একেখন গাঁৱতেই যদি 120 ঘৰ মানুহ থকাৰ পিছত প্ৰথমতে এটা নামঘৰ, তাৰপিছত যদি 2টা নামঘৰ, আৰু তাৰ পাছত যদি আকৌ কোনোবা সংঘ, কোনোবা বামুণীয়া, এনেকুৱা ভাগত যদি আকৌ সেই 2টাৰ পৰা তাত 3টা, আপোনালোকে মোক বেয়া পালেও মই ক'ম যে মই নাভাবোঁ যে সেই গাঁওখনৰ মানুহৰ সঁচাকৈ ক'ৰবাত সমন্বয় আছে, ক'ৰবাত সম্প্ৰীতি আছে, ক'ৰবাত তেওঁলোক এক হৈ আছে, মই বিশ্বাস নকৰোঁ। নামঘৰে আমাক কেতিয়াও ভাগ হ'বলৈ শিকোৱা নাই। মহাপুৰুষজনাই নামঘৰ কেন্দ্ৰিক যিটো সভ্যতা শিকাইছিল, যিটো সংস্কৃতি শিকাইছিল, যিটো সামাজিক পৰিকাঠামো তৈয়াৰ কৰিছিল, ইমান মজবুত কৰিছিল, যাৰ কাৰণে গাৰুৰ গোবিন্দক নগাৰ নৰোত্তম মুছলমানৰ স্থান খাইক তেতিয়াই তেওঁ শিষ্যত্ব দিছিল। এই শ্ৰেণীহীন সমাজ, উচ্চ নীচ, এইবিলাক ভাগ বিচাৰ নকৰিবৰ কাৰণে। আৰু তাৰপিছত আমি আজি কি কৰিছোঁ? আমি নামঘৰৰ ভাগ কৰিছোঁ। গাৰ জোৰত, ধনৰ বলত আমি যদি কিবা প্ৰকাৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক হ'ব পৰা নাই, ক'ৰবাত যদি আমাৰ ইগ', আমাৰ যদি অহংকাৰৰ ক'ৰবাত অলপ ইজনৰ লগত সিজনৰ গণ্ডগোল হৈছে, তেতিয়াহ'লে আমি এটা বেলেগ খেল তাতে তৈয়াৰ কৰিছোঁ।
দুৰ্ভাগ্যজনকভাৱে যি নামঘৰ মহাপুৰুষজনৰ সৃষ্টি, সেই নামঘৰতে সেই মহাপুৰুষজনৰ কোনোবাই উৎসৱ পাতিছে ৰাতিপুৱা আৰু আনটো খেলে পাতিছে আবেলিলৈ আৰু কোনোবাই পাতিছে গধূলিলৈ। না গাঁওখনত 3টা খেল, নামঘৰ এটা। এয়া শিকাইছিলে নেকি? নাই শিকোৱা, কিন্তু আমি সেয়া কৰিছোঁ। কুকুৰ শৃগাল গদৰ ভৰু আত্মৰাম মহাপুৰুষজনে কোন কাহানী বাই কীৰ্তনত লিখি থৈ গৈছে। জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। আমি কি কৰিছোঁ এতিয়া? আমি এইখিনিতে গাই আছোঁ, কিন্তু গোৱাটো আমি গাই আছোঁ, কিন্তু আমি মানি চলিছোঁনে সেই কথাটো? ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰতজন দৃষ্টি এক তুল। সকলোকেতো সমদৃষ্টিৰে চাবলৈ কৈছিল, কিন্তু আমি চাইছোঁনে? সেই কথাটো আমি মানিছোঁনে? নাই মনা। সকলো প্ৰাণীক দেখিবা আত্মসম, উপায় মধ্যত ইটো অতি মুখ্যতম। তেওঁ কেতিয়াবা লিখি থৈ গৈছে, আমি মানা নাই কিন্তু এতিয়াও। আৰু অতি সম্প্ৰতি অসমীয়া সমাজখনত ইয়াত তেনেকুৱা কোনোবা ব্যক্তি আপোনালোক থাকিবও পাৰে, মই নাজানো, যিটো কথাই খুব অশান্তি দিয়ে। মানুহজনক দেখাত খুব ধাৰ্মিক মানুহ যেন লাগে, ভাল মানুহ যেন লাগে। তেখেতৰ সাজ পোছাক এজন ধৰ্মীয় গুৰুৰ দৰে, কিন্তু তেখেতৰ মুখখন নুখোলালৈকে আমি সেই ভাৱটো, সেই ধাৰণাটো আমাৰ মনত জাগে। কিন্তু যেতিয়া তেওঁ মুখখন খুলি দিয়ে, তেতিয়া না তেওঁক ধৰ্মীয় গুৰু বুলি ক'ব পাৰি, না তেওঁক সেই ভক্তি আৰু শ্ৰদ্ধাৰ ব্যক্তিজন বুলি ভাবিব পাৰি, একো কৰিব নোৱাৰি। সত্ৰাধিকাৰ প্ৰভু ইয়াত আছে। আমাৰ এইখন অসমত এতিয়া এনেকুৱা আমি সত্ৰাধিকাৰ আমি দেখিছোঁ, তেখেতসকলক মই প্ৰভু বুলি ক'ব নোৱাৰোঁ। মোক এইটো মই অহংকাৰ কৰিছোঁ বুলি আপোনালোকে ভুলতো নাভাবিব। তেখেতসকলৰ যিটো ব্যক্তিত্ব, তেখেতসকলৰ কথা বতৰা, তেখেতসকলৰ চাল চলন আৰু তেখেতসকলৰ ৰাজহুৱা যিবিলাক মন্তব্য, আচলতে তেখেতসকল সত্ৰাধিকাৰ হ'ব নালাগিছিল। কিয় কৈছোঁ মই? এই যে মহাপুৰুষজনে কৈ থৈ গৈছিল এটা কথা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত। আনৰ ধৰ্মক তেওঁ হিংসা কৰিবলৈ কোৱা নাছিল, আনৰ ধৰ্মক তেওঁ নিন্দা কৰিবলৈ শিকোৱা নাছিল মহাপুৰুষজনে। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কেতিয়াবাই কৈ থৈ গৈছে। কিন্তু আমি এতিয়া আনৰ ধৰ্মক, বেলেগ ধৰ্মৰ মানুহক আমি ৰাজহুৱাকৈ আমি এতিয়া ভৰ্ৎসনা কৰিব কুণ্ঠাবোধ নকৰোঁ, আমি বেয়াকৈ ক'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। প্ৰকৃত যিজন ধাৰ্মিক মানুহ, প্ৰকৃত যিজন ধৰ্মীয় উপাসক, আমি ভাবোঁ তেওঁ কেতিয়াও আনৰ ধৰ্মক নিন্দা কৰিব নোৱাৰে, ঘৃণা কৰিব নোৱাৰে, আনৰ ধৰ্মৰ বিৰুদ্ধে তেওঁ কেতিয়াও বেয়াকৈ ক'ব নোৱাৰে, তেওঁ যদি প্ৰকৃত ধাৰ্মিক ব্যক্তি হয়। আমাক লাগে ধৰ্মীয় উপাসক, আমাক ধৰ্মীয় উন্মাদক নালাগে। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ এইটোৱেই যে আমি এই নামঘৰ সংস্কৃতি আমাক কি শিকাইছিল? যে আমাক উপাসক হ'বলৈ শিকাইছিল, আমাক উন্মাদক হ'বলৈ আমাক কেতিয়াও কোৱা নাই, কেতিয়াও আমাক মহাপুৰুষে সেইটো শিকোৱা নাই। কিন্তু এতিয়া দুৰ্ভাগ্য যে আমাৰ ধৰ্মৰ নামত আমাৰ উপাসকতকৈ আমাৰ উন্মাদক কিছুমান সৃষ্টি হৈছে, যিটোৱে আমাৰ সমাজখন ক'ৰবাত বেয়া কৰিছে। আজি আপোনালোকে এই সোণালী জয়ন্তী যে পাতিছে, 3 দিনীয়াকৈ যে ইয়াত অনুষ্ঠান আয়োজন কৰিছে, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিছে ল'ৰা ছোৱালীবিলাকৰ মাজত, ভাওনাৰ চৰ্চা কৰিছে, কিয় কৰিছে আপোনালোকে? এটা লক্ষ্যৰ উদ্দেশ্য আছে আপোনালোকৰ, কাৰণ উঠি অহা প্ৰজন্মটোক আপোনালোকে শিকাব লাগিব সংস্কৃতি কি, সাহিত্য কি, ভাষা কি, আমাৰ সভ্যতা কি।
নামঘৰে সেয়াই শিকাইছিল, ভাষা শিকাইছিল, সভ্যতা শিকাইছিল, সংস্কৃতি শিকাইছিল আৰু সাহিত্য আমাৰ মজবুত কৰিছিল। সেইকাৰণে আপোনালোকে তেওঁলোকক লৈ তেনেধৰণৰ হয়তো প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই যে ভাওনা, আপুনি ৰুক্মিণী হৰণী কওক, ৰাম বিজয়ে কওক, বা এতিয়াৰ আপুনি কৰ্ণ পৰ্বই কওক, বা দুঃশাসনৰ ৰক্তপানী কওক, যিয়েই নকওক, আমি কি দেখিছিলোঁ ভাওনাত, আমি কি শিকিছিলোঁ, মহাপুৰুষে কি শিকাইছিল আমাক। আমি ভাবোঁ যে মহাপুৰুষে এই সংস্কৃতিটোৰ যোগেদি আমাক শিকাইছিল কি? ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, সত্যৰ জয়, অসত্যৰ পৰাজয়, অহিংসাৰ জয়, হিংসাৰ পৰাজয়, সুৰৰ জয়, অসুৰৰ পৰাজয়। প্ৰত্যেকখন ভাওনাতে আমি সেয়াই শিকা নাছিলোঁ জানো? কিন্তু এতিয়া ভাওনা সমাৰোহৰ নামত বা ভাওনা প্ৰতিযোগিতাৰ নামত, আনকি নামঘৰত হোৱা বাৰ্ষিক বৰসবাহৰ ৰাতিলৈ পতা ভাওনাটো কোনোবাই যদি ভীমৰ পাৰ্ট লৈছে, কোনোবাই যদি দুৰ্যোধন আৰু দুঃশাসনৰ পাৰ্ট লৈছে, তেনেহ'লে তেওঁ আচল দুঃশাসন হ'বৰ কাৰণে ডিঙিত এসোপামান গিলি আহি ভাওনা দিছেহি যে তেওঁ মোচন ভাল হ'বৰ কাৰণে। এয়া মহাপুৰুষজনে আমাক শিকাইছিল। আপোনালোকে সকলোৱে হাত চাপৰি মাৰিছে, তাৰমানে মোৰ কথাটোতো মিছা নহয়, মইতো সঁচা কথা কৈছোঁ। আজি কোনোবাই ভীমৰ গদা ঘূৰাব, ভীম আৰু দুঃশাসনৰ ৰক্তপান হ'ব, তাৰ আগত দুয়োজনে গলালৈকে একদম গিলি লৈ পেলাই ভীম আৰু দুৰ্যোধনৰ তাত ৰক্তপানৰ ভাওনা পাতিছে, যাৰ কাৰণে সঁচা সঁচিকে কেতিয়াবা দুঃশাসন গৈ চিকিৎসালয় পাইছেগৈ। এই কথাটো আমাৰ নামঘৰত হ'ব লাগিছিলেনে? কেতিয়াও নালাগিছিল, কিন্তু হৈছে এতিয়া। এই নতুন প্ৰজন্মটোক আমি সেইখিনি কেতিয়াও দিব নালাগিব। আপোনালোকৰ এই সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰাৰ উদযাপন সমিতিৰ সেই ধৰণৰ দায়িত্ব আৰু কৰ্তব্য আছে। ৰাতিলৈ ইয়াত ভাওনা হ'ব, হয়তো হৈছে। এই চৌহদটোত ভাওনা অকল কৰা মানুহেই নহয়, ভাওনা চাবলৈ আহি কোনোবাই যদি ইয়াত তেনেকুৱা সুৰাপান কৰি আহি বাটলামি কৰে, তেনেহ'লে আপোনালোকে তেওঁক গতিয়াই বাহিৰ কৰি দিব পৰা ইয়াত দমটো, শক্তিটো আপোনালোকৰ থাকিব লাগিব যে এইখন তেনেকুৱা অসভ্যৰ জেগা নহয়। ইয়াত সভ্য মানুহৰ আৰু ইয়াত সংস্কৃতিৰ চৰ্চা হৈছে। ইয়াত অসভ্যালি কৰাৰ, অসভ্য মানুহৰ এইটো স্থান নহয়। আপোনালোকে গতিয়াই উলিয়াই দিব পাৰিব লাগিব। সেই সাহস, সেই সততা আপোনালোকে দেখুৱাব লাগিব। কিয়? মহাপুৰুষজনাই আমাক ভাওনা সংস্কৃতিৰ যোগেদি গম নোপোৱাকৈ আমি শৈশৱৰ পৰা, আপোনালোক যেতিয়া শিশু আছিল, আমিবিলাক যেতিয়া আমি শিশু আছিলোঁ, আমি কি শিকিছিলোঁ ভাওনাত? আমি গম পাওঁ আমি ভাওনা চাবলৈ গৈছোঁ, কিন্তু ভাওনা চাবলৈ গৈ আমি কান্দোঁ। ভাওনাত আমি কান্দোঁ। কিয় কান্দোঁ? ভাওনাত আমাৰ খং উঠে, প্ৰচণ্ড খং উঠে। যিটো ষড়যন্ত্ৰকাৰী, যিটো খলনায়ক, তাৰ কাণ্ড দেখি আমাৰ টিঙিচ টিঙিচ মাৰি থাকে। আমিতো গম পাওঁ ভাওনা চাবলৈ গৈছোঁ, তাৰপিছতো আমাৰ সেইটো কিয় হয়? সেইটোৱেই আচল দৰ্শন। ভাওনাৰ কেপাচিটি তাতেই আছিল যে মানুহে নিজক বিচাৰি পায়। আমি সকলোবিলাক মানুহ ভাল হৈ থাকিব বিচাৰোঁ। আমি জন্মগতভাৱে প্ৰতিটো শিশু আমি ভাল হৈ আহোঁ পৃথিৱীলৈ। পিছত আমি বেয়া হওঁ, পিছত আমি ভ্ৰষ্টাচাৰ, ভণ্ডামি এইবিলাক আমি পিছত কৰোঁ। আমি কেতিয়াও সৰুতে শৈশৱতে নকৰোঁ, আমি জানি শুনি কৰোঁ। আৰু ভাওনাই আমাক সেইখিনি শিকাইছিল যে দুৰ্যোধন দুঃশাসনৰ অত্যাচাৰৰ আমি বিৰোধিতা কৰোঁ। আমি যুধিষ্ঠিৰৰ জয় হোৱাটো মনে প্ৰাণে বিচাৰোঁ। দ্ৰৌপদীৰ বস্ত্ৰহৰণত আমি বেয়া পাইছোঁ কৌৰৱৰ সেই ভূমিকাটো। আৰু কি জানে, গম নোপোৱাকৈ আপোনালোকে নিজক সোধক যে মই কোৱা কথাটো হয়নে নহয়। আমাক নামঘৰে আমাক বিবেক দিছিল, নামঘৰে আমাক বিশ্বাস দিছিল, নামঘৰে আমাক বুদ্ধি দিছিল। কেনেকৈ? এই যে
কৌৰৱৰ পক্ষ কিয় ল'লে ভীষ্মই? অৰ্জুন প্ৰিয় শিষ্য হোৱাৰ পিছতো দ্ৰোণাচাৰ্যই কিয় কৌৰৱৰ পক্ষ ল'লে? আমি ভাওনা চাই যোৱাৰ পিছত আমাৰ মনত প্ৰশ্ন হয়। এইটো বিবেক, এইটো বিবেকৰ যুদ্ধ। আৰু ইমান নগুৰু নাকতি হোৱাৰ পিছতো আকৌ নিজৰ সত্যৰ জেগালৈ উভতি যেতিয়া আহে যুধিষ্ঠিৰ, সেইটো আমাৰ বিশ্বাস। ৰামচন্দ্ৰৰ নগুৰু নাকতি হৈ শেষত আকৌ যেতিয়া উভতি আহে, সেইটো আমাৰ বিশ্বাস। যেনেকৈ ভাওনাত এই বিবেক আছিল, তেনেকৈ আমাৰ ইয়াত বিশ্বাস আছিল। আৰু একেধৰণে এই অৰ্জুন আৰু কৃষ্ণৰ যিখিনি কথা, তাত কি আছে? তাত বুদ্ধি আছে, তাত বিশ্বাস আছে, তাত বিবেক আছে। অৰ্থাৎ গম নোপোৱাকৈ আমি এই ভাওনাৰ যোগেদি আপুনি প্ৰতিখনত, আপুনি এতিয়াৰ কৰ্ণ পৰ্বলৈ চাওক, দ্ৰৌপদী বস্ত্ৰহৰণলৈ চাওক, যিবিলাক ভাওনা হৈ থাকে, তাত এই গম নোপোৱাকৈ এই মেছেজটো থাকে, এই বাৰ্তাটো থাকে। আৰু সেইখিনি আমি শিকোঁ, আমি গম নোপোৱাকৈ আমি শিকি আহি থাকোঁ। আমি ডাঙৰ হওঁ, এখন আমি সমাজ নিৰ্মাণ কৰোঁ। অৰ্থাৎ য'তেই আপুনি ভৰি নথওক কিয়, আমাৰ সভ্যতা, আমাৰ সংস্কৃতিৰ প্ৰতিটো পৃষ্ঠাত আমাৰ নামঘৰ সংস্কৃতিৰ অৱদান অতুলনীয়, সকলোতে সোমাই আছে। সেইকাৰণে মই ভাবোঁ যে আপোনালোকৰ এই সোণালী জয়ন্তী পতা এই যি উদযাপন সমিতি বা আপোনালোক যিখিনি গাঁৱৰ মানুহ ইয়াত গোট খাইছে, যে অসমত যিমানবিলাক নামঘৰ আছে, সেই নামঘৰবিলাকৰ ভিতৰত আপোনালোকৰ এই নামঘৰটোৰ ক'ৰবাত একক অনন্য আৰু অদ্বিতীয় কিছু বৈশিষ্ট্য আপোনালোকে ইয়াত সৃষ্টি কৰিব পাৰিব লাগিব। কিবা নহয় কিবা প্ৰকাৰে আপোনালোকৰ নামঘৰ ভাগিক আপোনালোকে আগুৱাই লৈ যাব পাৰিব লাগিব। আজি ঢেকীয়াখোৱা নামঘৰ, আজি বৰদোৱা, বৰপেটা, এনেকৈ যিমানকেইটা ডাঙৰ ডাঙৰ বিখ্যাত নামঘৰ আছে, আজি সেই নামঘৰকেইটাক কেন্দ্ৰ কৰি সেই অঞ্চলত এখন সুকীয়া সমাজ নিৰ্মাণ হৈছে। অৰ্থনৈতিক এখন পৰিৱেশ, আৰ্থসামাজিক তাৰ এটা ভেটি সেই অঞ্চলবিলাকত মজবুত হৈছে। এটা নামঘৰে ক'ব নোৱাৰাকৈ মানুহক কিন্তু স্বাৱলম্বী কৰিছে, ক'ব নোৱাৰাকৈ। আজি আপুনি ঢেকীয়াখোৱা নামঘৰলৈ যদি গৈছে, আপোনালোকে দেখিছে এই ৰাস্তাটোত সোমোৱাৰ পৰাই তাৰ ওচৰে পাজৰে যিমানবিলাক দোকান পোহাৰ হৈছে, কি হৈছে সেয়া? অৰ্থাৎ কোনোবা মানুহক এটা নামঘৰে স্বাৱলম্বী হোৱাৰ পথো দেখুৱাইছে। এই এনেকুৱা ধৰণৰ সুযোগ আৰু সুবিধা আহি যায় আমাৰ নামঘৰৰ কাৰণে। সেই পৰিৱেশটো আপোনালোকে কিবাকে যদি আনিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ মই ভাবোঁ সোণালী জয়ন্তীৰ পিছত যেতিয়া আপোনালোকে মহাৰজত জয়ন্তী পাতিব, বা আজিৰ পৰা 50 বছৰৰ পিছত যেতিয়া আপোনালোকে 100 বছৰ পাতিব, ইয়াতকৈ আপোনালোকে 10 গুণ ডাঙৰকৈ এই নামঘৰ ভাগিৰ তেতিয়াৰ প্ৰজন্মই শতবৰ্ষ ইয়াত উদযাপন কৰিবলৈ শক্তি আৰু সাহস পাব তেতিয়া। আৰু তাৰ কাঠামোটো আজিৰ দিনত আপোনালোকে ইয়াত নিৰ্মাণ কৰিব লাগিব। মই চমুৱাব বিচাৰিছোঁ, সন্ধিয়া লাগিছে, আপোনালোক বহু সময় কথা শুনি আছে যিহেতু আমনি পাব। শেষত মই এটা কথা ক'ম যে আমাৰ কিছুমান ভকত বৈষ্ণৱৰ কাম কাজে হতাশ কৰে, নিৰাশ কৰে, আৰু মানুহক কেতিয়াবা অকণমান বিপদগামীও কৰে। এনেকুৱা দুই এটা নামঘৰৰ ঐতিহ্য অসমৰ সমাজ জীৱনত সুকীয়া ৰূপত উদ্ভাসিত হৈছিল, কিন্তু পৰৱৰ্তী সময়ত সেই নামঘৰটোৰ লগত জড়িত হোৱা মানুহৰ কাৰণে, ভকতৰ কাৰণেই সেই ঐতিহ্য, সেই গৰিমা, সেই পৰম্পৰাত তেওঁলোকৰ কালিমা লাগিছে, কোনোবাই চেকা লগাইছে। সেইটো হ'ব নালাগে। আপোনালোকৰ এই নামঘৰ ভাগি যদি এই বৃহত্তৰ অঞ্চলটোত এটা সুনাম আছে, আপোনালোকে যদি গোটেই মানুহখিনি এক হৈ একতাৰ বাণী বিলাইছে, সমন্বয় আৰু সম্প্ৰীতিৰ ভেটি যদি মজবুত কৰিছে, তেনেহ'লে যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে সেইটো ধৰি ৰাখিবলৈ চেষ্টা কৰক। কিন্তু দুৰ্ভাগ্যজনকভাৱে একাংশ ভকতে তাৰ ওলোটাটো কৰিছে বহুত ঐতিহাসিক নামঘৰত। তাৰ উদাহৰণ হৈছে গোলাঘাট জিলাৰ আঠখেলীয়া নামঘৰ। হয়নে নহয় আপোনালোকে কওক? তেখেতসকলে হাত চাপৰি মাৰিছে কিয়? সেই নামঘৰৰ মজিয়া কোনে ৰক্তাক্ত কৰিছিল?
সেই নামঘৰটোৰ লগত জড়িত হৈ থকা ভকত বৈষ্ণৱে সঁচা সঁচিকৈ তাত দুৰ্যোধন দুঃশাসনৰ যেন ৰক্তপাত হৈছিল, তেনেকুৱা এক পৰিৱেশৰ সূচনা হৈছিল। কিয়? নামঘৰটোলৈ অহা অৰ্থনৈতিক অনুদানৰ কাৰণে। এই আঠখেলীয়া নামঘৰত দুটা দলৰ মাজত কেনেধৰণৰ মাৰপিট লাগিছিল নামঘৰটোৰ মজিয়াত আপোনালোকেতো টেলিভিশ্যনত দেখিছে, বাতৰি কাকততো নিউজ পঢ়িছে। হ'ব লাগে জানো তেনেকুৱা? ইমান এটা ঐতিহাসিক নামঘৰ, নামঘৰ বনোৱাৰ নামত যি তাত অনিয়ম দুৰ্নীতি ভ্ৰষ্টাচাৰ হ'ল, এটা সময়ত যি নামঘৰ আমাৰ সমাজখনৰ আদালত আছিল, আইন আছিল, ন্যায়ালয় আছিল, সেই নামঘৰৰ গোচৰ গৈ পেলাই সঁচা সঁচিকৈ গুৱাহাটী উচ্চ ন্যায়ালয় পাইছেগৈ। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা আমাৰ জাতিটোৰ বাবে কিবা আছে কওক? এইটো হ'ব নালাগে। নামঘৰৰ সকলো বস্তু নামঘৰতেই থাকিব লাগে। নামঘৰ কেন্দ্ৰিক বস্তু আচলতে কেতিয়াও বেলেগ আইন আৰু আদালতলৈ যাব নালাগে। কিন্তু আমাৰ অসমত গৈছে, গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলিছে। কিয়? এই যিটো লোভ, এই যিটো মোহ, এই যিটো মানুহৰ আচল যিটো দৰ্শন মহাপুৰুষে শিকোৱা, সেইটো নিশিকাৰ কাৰণে সেই অৱস্থা হৈছে। অথিৰ ধনজন জীৱন যৌৱন অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ সবাহু অসাৰ বুলি কোন কাহানী বাই তেখেতে বৰগীত লিখি থৈ গৈছে। আমি গাই আছোঁ বৰগীত, কিন্তু তাৰপিছত আমি মায়া মোহত বন্দী। আমি ধন ঐশ্বৰ্য বিভূতি সম্পত্তিৰ পিছত আমি দৌৰি আছোঁ। কিন্তু এটা সময়ত মানুহ যেতিয়া নিৰ্দিষ্ট বয়স অতিক্ৰম কৰি এটা পৰ্যায় পায়হি, তেতিয়া বুজি পায় যে এইবিলাক সকলো মিছা। অহংকাৰ, ধন ঐশ্বৰ্য বিভূতি সম্পত্তি এইবিলাক সকলো পানী, মিছা। আমি বুজি পাওঁ দেৰিকৈ, আৰু সেই দেৰিকৈ বুজি পোৱা মানুহসকলক কিহে এই জ্ঞানটো দিব পাৰে? আচল সেই বুদ্ধিখিনি কোনে দিব পাৰে? এই নামঘৰে দিব পাৰে। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱে এতিয়া, যে এনেকুৱা পাঠক, এনেকুৱা নামঘৰীয়া আমাক নালাগে, যিয়ে নেকি নামঘৰটোলৈ কোনোবাই বন্তি জ্বলাবৰ বাবে দিয়া 10 লিটাৰ তেলৰ পৰা 2 লিটাৰ তেলৰ বটলটো মনে মনে নিজৰ ঘৰলৈ লৈ যায়। তেনেকুৱা আমাক নামঘৰীয়া নালাগে। এনেকুৱা পাঠকে আমাক গীতা পাঠ কৰি, ভাগৱত পাঠ কৰি আমাক ভাগৱতৰ ব্যাখ্যা, ভাগৱতৰ দৰ্শন শিকাব নালাগে। পিছদিনা হাল বাবলৈ গৈ তেওঁ আলিটো কাটি পেলাই সিফালে সীমাটো ঠেলি দিয়ে। তেনেকুৱা পাঠকৰ পৰা আমি আচলতে জ্ঞান ল'ব নালাগে। আৰু আপোনালোকে খুব হাত চাপৰি মাৰিছে, হাঁহিছে। আয়তী সকলো কম নহয় কিন্তু। এই যে ভাদ মাহত নাম গাবলৈ যায় নামঘৰত, ভাদ মাহটো আমাৰ গোপিনীসকলৰ কাৰণে এক প্ৰকাৰ নামঘৰটো উৎসৰ্গিত কৰি দিয়া যায়। কাৰণ ভাদ মাহ মহাপুৰুষৰ মাহ, পবিত্ৰ মাহ, আৰু সেইকাৰণে অসমৰ নামঘৰত ভাদ মাহত আয়তীসকলে নাম গায়। আধ্যাত্মিক মন প্ৰাণ সঁপি দি নাম গাবলৈ যোৱা সেই আয়তীসকল সঁচাকৈয়ে বাৰু সেই আইসকল পবিত্ৰভাৱে নামঘৰত গৈ নামত বিলীন হ'বলৈ কি যায়নে? নাযায়। ঘৰত শাহুৱেক আৰু বোৱাৰীকৰ মাজত এনেকুৱা দুৰ্বাদল কাজিয়া, কোনোবা শাহুৱেক গৈ পেলাই ফুচফুচাই গৈ পেলাই তাত ৰুদ্ৰমূৰ্তি ধৰি বহি থাকিব, আৰু কাষৰ গৰাকীক কৈ থাকিব, আমাৰ এইজনীক মোক দেখিবলৈ মন যোৱা নাই, সেইকাৰণে মই আহি পেলাই ইয়াত বহি আছোঁ জানা। আৰু বোৱাৰীয়েক কিছুমান আছে, এই বুঢ়ীৰ উৎপাতত ঘৰত থাকিব পৰা নাই, জানানে নাজানে, নামঘৰলৈকে গুচি আহিছোঁ নাম গাবলৈ। অৰ্থাৎ তেওঁ বুঢ়ীৰ উৎপাততহে গৈ নামত বহিছেগৈ। শাহুৱেকৰ খেচখেচনিত বা শাহুৱেকৰ কাৰা শাসনত অতিষ্ঠ হৈহে তেওঁ নামঘৰত গৈছে। আপোনালোক নিজেই মহিলাসকলে হাত চাপৰি মাৰিছে আৰু হয় হয় বুলি কৈ আছে। মইনো কি মিছা কথা কৈছোঁ? সেইটো জানো হ'ব লাগিছিল? নালাগিছিল। নামঘৰ কেতিয়াও পৰ চৰ্চা কৰাৰ স্থলী নহয়। নামঘৰ কেতিয়াও পৰ নিন্দা কৰাৰ উপাসনা গৃহ নহয়। নামঘৰ পবিত্ৰ। আমাৰ কাৰণে নামঘৰ আত্মাশুদ্ধি স্থান। যিটো ক'তো আমি নাপাওঁ সেইটো আমি নামঘৰত পাওঁ।
সেইকাৰণে নামঘৰ আমাৰ আস্থা, নামঘৰ আমাৰ বিশ্বাস, নামঘৰ আমাৰ বিবেক, নামঘৰ আমাৰ বুদ্ধি, সকলো। কিন্তু আমি এতিয়া ওলোটা কাম কৰি আছোঁ। এই কামখিনি আমি যদি নকৰোঁ, মোক এটা কথা কওক আপোনালোকে, আমি নিজে যদি তেনেকুৱা বেয়া কাম নকৰোঁ, পৃথিৱীত ভগৱানক বাদ দি কি শক্তি আছে আপোনাক বেয়া কৰাবলৈ? কোনে আপোনাক বেয়া সজাব পাৰে? আপুনি যদি বেয়া বস্তু নাখাওঁ, বেয়া বস্তু নাচাওঁ, বেয়া কাম নকৰোঁ, কোনে নিব আপোনাক বেয়া কৰিবলৈ? পাৰিব জানো? নাই। সেইটোও শংকৰদেৱে আমাক শিকাই থৈ গৈছে। কিন্তু তাৰপিছতো আমি ওলোটা কিছুমান কাম কৰি আছোঁ। মই শেষ কৰিব বিচাৰিছোঁ। মোৰ আপোনালোকৰ ওচৰত এইটোৱে, মই ক'লোঁ নহয় যে মই কোনো তাত্ত্বিক কথা ক'ব নাজানো, য'ত প্ৰভু ঈশ্বৰে ইমান সুন্দৰকৈ হাতী মাৰি ভৰুকাত ভৰাইছে। মই সামাজিকভাৱে যিবিলাক দেখি থাকোঁ, যিবিলাক কথাই চুই যায়, ক'ৰবাত বেয়া লাগে, কিছুমান বস্তু ভাল লাগে, সেই কথাখিনিহে মই ক'লোঁ। অকল এই যে আপোনালোকে নাভাবিব যে মই অকল বেয়া কথাবোৰ কৈ আছোঁ। নামঘৰৰ যিখিনি ভাল দিশ, সেই ভাল দিশখিনিৰ কাৰণেই আজিও আমাৰ নামঘৰ হৈ আছে। এই যে আমাৰ ল'ৰা ছোৱালীবিলাকে যে মই যে ক'লোঁ সাজপাৰ পিন্ধাৰ পৰা হৰিনাম বৰগীত, এই তেওঁলোকে যে সুন্দৰকৈ সকলোবিলাক চৰ্চা কৰি আছে, এয়া নামঘৰে দিয়া প্ৰভাৱ। সেইকাৰণেই আমাৰ সমাজখন এতিয়াও এই অসমীয়া সমাজ হৈ আছে। আৰু আমাৰ দায়িত্ব সেইটোৱেই, আমি উঠি অহা প্ৰজন্মটোক আমি এই নামঘৰ কেন্দ্ৰিক সভ্যতা, নামঘৰ কেন্দ্ৰিক সংস্কৃতিটোৱে আমি তেওঁলোকক আগুৰি ধৰি ৰাখিব পাৰিব লাগিব। আমাৰ মানসিকতাৰ উত্তৰণ আমি তেওঁলোকক তেনেকৈ গঢ়ি দিব লাগিব, তেতিয়াহে আমাৰ জাতিটো জীয়াই থাকিব। এই ভাষা, এই সাহিত্য, এই সংস্কৃতি এই নামঘৰে ধৰি ৰাখিছে আৰু আমি ধৰি লৈ যাব পাৰিব লাগিব। আপোনালোকৰ এই নামঘৰ ভাগিও বিগত সময়ত চাগে তেনেকুৱাই কাম কৰি আছে। মোৰ সেইকাৰণে এই উদযাপন সমিতিৰ বিষয়ববীয়াসকললৈ অনুৰোধ যে আৰু অধিক উৎসাহেৰে, আৰু অধিক শক্তিশালী মনেৰে আপোনালোকে ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণৰ স্বাৰ্থত এই নামঘৰ ভাগিক আগন্তুক দিনত ব্যৱহাৰ কৰক। নামঘৰ ভাগিক আপোনালোকে সেই সংস্কৃতিৰ পীঠস্থান হিচাপে গঢ়ি তোলক। তেতিয়া চাব স্বতঃস্ফূৰ্তভাৱে এই নামঘৰ ভাগে আৰু ইয়াত সুবাস বিয়পাবলৈ সক্ষম হৈছে, মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু সেই পবিত্ৰ ভাৱটো জাগ্ৰত হৈছে। শেষত এটা কথা কওঁ, সকলোবিলাক চাই থাকে তেৰাই। কোনে পাপ কৰিছে, কোনে পুণ্য কৰিছে, সকলো কিন্তু বিচাৰ হয় এদিন। নামঘৰক লৈ যদি কোনোবাই অনীতি কৰিছে, ব্যভিচাৰ কৰিছে, পাপ কৰিছে, তাৰ কিন্তু এদিন ফল পাবই, এইটো খাটাং। কাৰণ ভগৱানৰ আদালতত তেওঁই শ্ৰেষ্ঠ বিচাৰক, তেওঁই শ্ৰেষ্ঠ ন্যায়াধীশ। তেওঁ চকুৰ পৰা কোনো সাৰি যাব কেতিয়াও নোৱাৰে, এইটো আপোনালোকে মনত ৰাখিব। আৰু সেইকাৰণেই চাগে মই এনেকুৱা কিছু মানুহৰ কথা গম পাওঁ, 7 দিন 7 ৰাতি পৰ দিয়াৰ পিছতো কোনোবা নামঘৰীয়াৰ যেতিয়া জীৱটো ওলাই যোৱা নাই, তেওঁ সেহাই সেহাই বৰপুতেকক ক'ব লগা হৈছে যে মোৰ মূৰটো নামঘৰৰ মণিকূটৰ ফাললৈ মূৰ কৰি দে, মই পাপ কৰিছিলোঁ, সেইকাৰণে চাগে মোৰ জীৱটো ওলাই যোৱা নাই। সেহাই সেহাই কৈছে, বাকী মানুহে বুজি পোৱা নাই, বৰপুতেকে বুজি পাইছে। আৰু তাৰপিছত দেউতাকক সেই শয্যাগত অৱস্থাতেই, পৰ দি থকা অৱস্থাতেই তেওঁ মানুহক কৈছে দেউতাৰ মূৰটো নামঘৰৰ মণিকূটৰ ফাললৈ দুৱাই দিবলৈ কৈছে। এইটোৱেই নামঘৰৰ মহত্ব, এইটোৱেই নামঘৰৰ মহাশক্তি, এইটোৱেই নামঘৰৰ অসমীয়া সমাজখনক আজিও আধিপত্য যিটো বিস্তাৰ কৰি থাকিব পৰা মহাশক্তি, সেইটো। আৰু সেইকাৰণেই নামঘৰ হৈ আছে, নামঘৰ হৈ থাকিব আৰু নামঘৰ হৈ আছিল। আপোনালোকৰ এই নামঘৰ ভাগিৰো উত্তৰ কামনা কৰি তেনেকুৱা এখন সমাজ নিৰ্মাণ কৰাৰ, য'ত কোনো ধৰণৰ ভ্ৰষ্টাচাৰ নাথাকিব, য'ত কোনো ধৰণৰ ভণ্ডামি নাথাকিব, য'ত থাকিব কেৱল ভাৱ আৰু ভক্তি, য'ৰ পৰা বিয়পিব কেৱল আপুনি মই সঁচা অৰ্থত শ্ৰদ্ধা কৰিব পৰা একোজন ভাল মানুহৰ সৃষ্টি। সেই আশাৰে মই মোৰ
বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু উদযাপন সমিতিক মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে শেষত ধন্যবাদ জনাইছোঁ। নমস্কাৰ।